হেল্ল' দোস্ত নমস্কাৰ, মই আৰ আপোনালোক সকলোকে মোৰ নতুন এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। অহাকালি 15 আগষ্ট আৰু অহাকালি 15 আগষ্ট উপলক্ষে আপোনালোক সকলোকে মোৰ তৰফৰ পৰা আগতীয়াকৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইখিনি আশাৰে আপোনালোক সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আহক অহাকালি 15 আগষ্ট বা অহাকালিৰ পৰা আমি নতুন চিন্তাধাৰাৰে বা নতুন পৰিকল্পনাৰে আগুৱাই যাওঁ আৰু দেশৰ উন্নতিৰ কথা ভাবি ভাবি আগুৱাই যাওঁ। দেশৰ চাফ চিকুণতা বা সৌন্দৰ্যতা আমি বজাই ৰাখোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই নেতা বা পলিটিচিয়ানসকলক এইখিনি অনুৰোধ কৰিম যাতে তেওঁলোকে যিদিনা চৰকাৰ গঠন কৰে সেইদিনা যি ধৰণৰ শপত গ্ৰহণ কৰে সেই শপত বাদ দি অহাকালিৰ পৰা স্বাধীন ভাৰত হিচাপে স্বাধীন ভাৰতত এনেকুৱাভাৱে শপত গ্ৰহণ কৰে যেন যাতে দেশৰ উন্নতিৰ কথা ভাবে, যাতে কোনো জাতি ধৰ্মলৈ ৰাজনীতি নকৰে, দেশৰ উন্নতিৰ কাৰণে ৰাজনীতি কৰে আৰু চৰকাৰ লৈ আগুৱাই যায়। আৰু আপোনালোক সকলোকে মই এইটোৱে কম, আহক দোস্ত আমি দেশৰ উন্নতিৰ হকে কাম কৰোঁ আৰু দেশৰ নাম উজ্জ্বল কৰোঁ। ধন্যবাদ দোস্ত।